আমি এই প্ৰশ্নটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন যে স্যাৰ বৰ্তমান দেখা যায় স্যাৰ ইউটিউব প্লেটফৰ্মতে হওক বা অন্যান্য ফেচবুক হওক বা ডিজিটেল মিডিয়াত যথেষ্ট সংখ্যক এষ্ট্ৰলজাৰে ভৰি থাকে বা তেখেতসকলে বিভিন্ন ধৰণৰ টিপ্পনীয়ে হওক বা তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি থাকে আৰু য'ত দেখা যায় যে এই বছৰত বা এই মাহত আমুক ৰাশিৰ জাতকে আমুক ৰাশিৰ মানুহে অজস্ৰ টকা পইচা পাব বা এই ৰাশিৰ জাতকে চৰকাৰী চাকৰি পাব বা সংস্থাপন পাব বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথাবিলাক কৈ থকা দেখা পোৱা যায় কিন্তু স্যাৰ মোৰ প্ৰশ্নটো যে ইমান সহজ নে তেনেকে তেওঁলোকে যেনেকে সহজ ভাষাত কৈ দিয়ে এটা চৰকাৰী চাকৰি পোৱাটোৱে হওক বা এসোপা পইচা পোৱাই হওক বা তেনেকুৱা ধৰণৰ মিৰাকল হোৱাটো স্যাৰ ইমান সম্ভৱ নে মই আশা কৰিম যে স্যাৰ আপোনাৰ ইমান দিনীয়া যি সুদীৰ্ঘ আজি প্ৰায় 20 বছৰৰ আপোনাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰে আপুনি স্যাৰ অলপ যদি শ্ৰোতা ৰাইজৰ কাৰণে অকমান বক্তব্য ৰাখে হয় ইউটিউবতো দেখা যায় মই দেখিছো কেতিয়াবা চকুত আহি পৰে হয় স্যাৰ তাত যে প্ৰতি বছৰে তেনেকে আহে বা এনেকে চলি আছে যে ৰাশিৰ ভিত্তিত কয় যে এইকেইটা ৰাশিয়ে চাকৰি পাব কি আছে এইটো আচলতে এটা সস্তীয়া ব্যৱস্থা আৰু এটা নিৰৰ্থক ব্যৱস্থা য'ত নেকি সেই সকল মানুহে তো সাধাৰণ যি অজ্ঞ ব্যক্তি আছে সিহঁতক মানে মোবাইলটোত ইউটিউবৰ ভিউৱাৰ মানে বৃদ্ধি কৰি তাৰ দ্বাৰা নিজৰ জনপ্ৰিয়তা আৰু তাৰ দ্বাৰা উপাৰ্জন বৃদ্ধিৰ এটা প্ৰচেষ্টা চলাই প্ৰত্যক্ষভাৱেই হওক ইয়া পৰোক্ষভাৱেই হওক কাৰণ যদি ভিউৱাৰ্ছৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে তেওঁলোকৰ ইনকাম ইনক্ৰিজ হয় আৰু মানুহেও তেওঁলোকক চিনি পাব আৰু হয়তো কোনোবা যদি জ্যোতিষী থাকে তেতিয়াহ'লে তেওঁলোকৰ চাব আপোনালোকে তাত ফোন নম্বৰ তেওঁলোকৰ পাৰ্চনেল আহি থাকে গতিকে তাৰ দ্বাৰা হ'ব আৰু এইটো ইমান সহজ নহয় যে এনেকুৱা এটা ৰেডিমেড মানে ফৰ্ম আছে যে এইকেইটা ৰাশিত এইকেইটা কাম কৰিব লাগিব সেইভাগে হলেতো সহজেই আছিলে ঠিক এইদৰে যদি আপুনি জানে যে পেট বিষালেই আপুনি পেইন কিলাৰ খাব লাগে তেতিয়াহ'লে ডক্টৰ আৱশ্যকেই নাই আচলতে পেট বিষটোৰ কাৰণটো ক'ত সেইটোতো এজন বিশেষজ্ঞ ব্যক্তিয়ে যাক আমি ডাক্তৰ বুলি কওঁ তেহে চাই দিব গতিকে কথাবিলাক এনেধৰণৰ আৰু এইটো আৰু নিউমৰলজি দেখা যায় যে এই সংখ্যাৰ ব্যক্তিসকল আমুকটো চাকৰি তো নিউমৰলজি যিটো আছে জন্মৰ তাৰিখৰ সময়ৰ ওপৰত ভিত্তি কৰি এইটো এটা হয় যথেষ্ট ই কাম কৰে প্ৰভাৱী হয় নিউমৰলজিটো কিন্তু মই নাভাবো যে তাৰ পৰা উপাৰ্জন বা আন কিবা কিবি চাব পৰা যায় বুলি কাৰণ প্ৰত্যেকেই এটা ক্ষেত্ৰত প্ৰতিটো সায়েন্স এষ্ট্ৰলজি হওক পেলমিষ্ট্ৰি হওক নিউমৰলজি হওক এনে বস্তু হওক এটা স্বাধীন আৰু স্বকীয় নিজৰ নিজৰ ফিল্ডত নিজে নিজে কিং হিচাপত আছে গতিকে এই চাকৰি বাকৰি বা উপাৰ্জনৰ যিটো আছে যিটো মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলো এইটো যে সেইটো যে উপাৰ্জন ক'ৰ পৰা হ'ব ইনকাম ক'ৰ পৰা হ'ব ক'ত পাব তাৰ দ্বাৰা কৰিলেহে তেওঁ সফল হ'ব আৰু ইয়াৰ কোনো শ্বৰ্টকাট উপায় নাই আৰু কাৰণ সেইটো ফিল্ডত তেওঁ কৰিলে হ'ব কাৰণ কৰ্ম নকৰিলে কেতিয়াও জীৱন নাথাকে কৰ্ম তেওঁ কৰিবই লাগিব কিন্তু কৰ্ম ক'ত কৰিব সেই বিষয়ে এষ্ট্ৰলজিৰ মাধ্যমত স্পষ্টভাৱে নিৰ্দেশ দিব পৰা যায় গতিকে সেইবিলাক মানে ক'বলৈ হলে ফকতীয়া কথাত লাগি থকা বিলাকৰ জীৱন ফকতীয়া হিচাপতেই যাব কোনো কাম নিদিয়ে গতিকে পাৰফেক্ট এষ্ট্ৰলজাৰ ভাল সুদীৰ্ঘ যাৰ নলেজ আছে সেইটো আপোনালোকে ইউটিউবৰ ভিউৱাৰসকলক আপোনালোকৰ চেনেলৰ মাধ্যমত কৈ বিচাৰো যে তাৰ বেকগ্ৰাউণ্ডটো চাব যে তেওঁ ক'ৰ পৰা শিক্ষা লৈছে কিমান তেওঁৰ কোৱালিফিকেশ্যন আছে কি আছে কিমান ফিল্ড বনাইছে সেইটোহে দৰকাৰী কথা তেওঁ কিমান ভিউৱাৰ্ছে চাইছে কিমান ফোন নম্বৰ ভাঙিছে এইটো ইম্পৰ্টেণ্ট নাই কাৰণ যেনেকে বজাৰত শাক চব্জি ঢেৰ পোৱা যায় চব দৰৱময় থাকে কিন্তু ক'ৰবাত চুকত কোনোবা গাঁৱৰ মানুহে ঘৰত কাম মানে খেতি কৰা শাক পাচলি লৈ আহে যিটো খালে নিষ্কণ্টক আৰু খাই সুখী অনুভৱ হয় আৰু বাকী জিলিকি থকা দৰৱবিলাক খাই পেলাই পিছদিনাখনৰ পৰা ডক্টৰৰ সান্নিধ্য আৰু ফাৰ্মাচী সান্নিধ্য ল'বলগীয়া হয় স্যাৰ ডক্টৰৰ কথা কওঁতে আচলতে এই কথাৰ লগত ৰিলেট কৰিব বিচাৰিছো কাৰণ আজি ধৰক এতিয়া তেনেকুৱা বহুত হয় গুগল ডক্টৰ বুলিও আজিকালি কোৱা যায় তেনেকুৱা ধৰ একেটাই কথা আচলতে প্ৰত্যেকটো বস্তু যে অনলাইন বা গুগলত বা ইউটিউবত চাই
নিজে ডক্তৰ হ'বলৈ যায় তাৰপিছত তেওঁলোকে গৈ বহুত বিপদতো পৰে এই কথাটো আচলতে একেটাই কথা বুলি ক'ব পৰা যায় ইয়াত আপোনাৰ ডক্তৰ যেনেকে আপুনি শুনিছে সেইটো মই ক'ব পৰা নাই গুগল ডক্তৰ থাকে ঠিক সেইদৰে গুগল এষ্ট্ৰলজাৰো আছে হয় গুগল এষ্ট্ৰলজাৰ যিবিলাক এপ আছে তাক সুধিলেও চব কৈ দিয়ে আৰু আজিকালি বহুত এষ্ট্ৰলজাৰ কম্পিউটাৰটো লৈ পেলাই দেখিছো কিছুমান ৰেডিমেড ফ্ৰী ছফ্টৱেৰ পোৱা যায় বাছ কাৰোবাৰ চাবলগীয়া হ'লে ডেট অফ বাৰ্থ দি দিলে আৰু তাত ৰেডিমেড কিবা কিবি কমন ডাইলগ দি দিলে আৰু সেইটোত কি হয় যে মাহেকীয়া জয়ৰ সমস্যা সেইটো মতা মাইকী চবৰে একেটাই সমস্যা দেখা যায় গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে সেইবিলাকত মানুহে নিজে বিবেচনা কৰি চোৱাটো হয় জৰুৰী হয় ছাৰ ছাৰ আপোনাক এইখিনিতে এটা আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত তথা পাৰ্চনেল বিষয়ৰ ওপৰত এটা ছাৰ প্ৰশ্ন কৰিছো মোৰ ফালৰ পৰা ছাৰ আপুনি সুদীৰ্ঘ প্ৰায় 30 বছৰে যি আপোনাৰ প্ৰেক্টিচ প্ৰায় 50,000ৰো অধিক আপুনি বিভিন্ন ক্লায়েণ্টক আপুনি মাৰ্গদৰ্শন কৰাইছে বা তেখেতসকলক আপুনি চোৱা চিতাৰ দ্বাৰা যি আপোনাৰ প্ৰেক্টিচৰ দ্বাৰা তেওঁলোকক এটি সুন্দৰ ছাকচেছফুল লাইফ আপুনি তেখেতসকলক দিবলৈ চেষ্টা কৰিছে বা সেই দিশত আপুনি ইষ্টিত লক্ষ্যত উপনীত হৈছে ছাৰ গতিকে মই বিশেষকৈ আমাৰ ভিউৱাৰ্ছ বিলাকে সুধি থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন আমালৈ যথেষ্ট আহি থাকে আৰু ইয়াত আপোনাৰ আমি নিজেই যিটো দেখিছো আপোনাৰ যিটো প্ৰেডিক্টিভ টেকনিক হয় আপোনাৰ এইটো 100% একুৰেচি আমি দেখা পাওঁ বা আপুনি ৰিচাৰ্চৰ লগত যথেষ্ট জড়িত আপুনি আজি সুদীৰ্ঘ বহু বছৰত অজস্ৰ কষ্টৰে আপুনি যি সুন্দৰ চিষ্টেমো এটি আৱিষ্কাৰ কৰিছে আৰু যিটো সকলোৱে মানি লৈছে যে ইয়াত 100% একুৰেচিৰে আপুনি প্ৰেডিক্টিভ টেকনিকৰ জৰিয়তে আপুনি সমাধান দি আহিছে গতিকে ছাৰ বহুতে আমাক সোধে কাৰণ আজিৰ ডেটত ধৰক যথেষ্টখিনি এষ্ট্ৰলজাৰে তেওঁলোকৰ বহুত টকা ফিজ লয় বা তেনেকুৱা ধৰণৰ হয় গতিকে মানুহে অকণমান ভয়ো কৰে যে কিমান টকা বা ফিজ হ'ব তেনেকুৱা ধৰণৰ যদি আপুনি ভিডিঅ'ৰ জৰিয়তে আপুনি জনায় যে আপুনি বিশেষকৈ পালমিষ্ট্ৰিয়ে হওক বা এষ্ট্ৰলজি হওক বাস্তু কাৰণ আপুনি তিনিটা বিষয়তে সমানে আপুনি সমাধান আগবঢ়াই আহিছে যদি সেইটো অকণমান কৈ দিয়ে বিশেষকৈ ভিউৱাৰ্ছৰ কাৰণে অকণমান সুবিধা হ'ব বুলি ভাবিছো মানে মোৰ ফিজৰ কথা হয় ছাৰ ফিজৰ কথাটো কৈছো ফিজৰ কথা চবতে বেলেগ বেলেগ আছে জেনেৰেলি মই অনলাইনে হওক বা অফলাইনে হওক যদি জাষ্ট মানে কনচালটেঞ্চি ল'ব বিচাৰে য'ত বাৰ্ষিক ৰাশিফল নহয় এটা দশাৰ অন্তৰ্দশাৰ সময়কালত যিটো দশাফল চলি আছে দশাফল যিটো চাওঁ হয় সেইটো চাবৰ কাৰণে মই 500 লওঁ হয় ছাৰ আৰু যদি তেওঁলোকৰ কেৰিয়াৰ বা মেৰিজ ৰিলেটেড থাকে তেতিয়াহ'লে সেইটো চাবৰ কাৰণে মই তাতকৈ অলপ আগত 1000 টকা লওঁ আৰু কোনোবাই যদি হৰস্কোপ বনাব বিচাৰে কমনলি সাধাৰণভাৱে তেতিয়া মই মানে 1000 টকা লওঁ আৰু কোনোবাই যদি মানে সম্পূৰ্ণ জানকাৰী মানে লাগে ডিটেইলছত যে সেইটো কাৰণে ল'লে মই 5000 to 10000 লৈকে লওঁ আৰু অৱশ্যে পেলমিষ্ট্ৰিৰ ক্ষেত্ৰতো 500 লওঁ মই চোৱাৰ ক্ষেত্ৰত সেইটো বেছি হেৰি নাথাকে গতিকে সেইভাগে মই মানে মোৰ ফিজ চলি আছে আৰু যদি বাস্তু ভিজিটৰ কথা আহে সেইটো মানে অসমত গোটেই অসমত মানে স্থান অনুসৰি সেইটো বেলেগ বেলেগ ফিজ হয় আৰু লোকেল যদি হয় ওচৰখিনি মই 10,000 লওঁ আৰু বাকী দূৰ দূৰণি হ'লে ধৰক 40,000 পৰ্যন্ত ফিজবোৰ আছে আৰু সেই হিচাপত চবৰে বেলেগ বেলেগ কিছু কিছু জেগাত মই 20,000 লওঁ 30,000 লওঁ আৰু বহুত দূৰ হ'লে 40,000 ল'বলগীয়া হয় গতিকে সেইভাগে মানে বাস্তুৰ ক্ষেত্ৰত 10,000 to 40,000 লৈকে বৰ্তমান আছে আৰু সেইভাগে মানুহে মোক মাতি থাকে আৰু মই গৈ থাকো বাস্তুৰ ক্ষেত্ৰত ছাৰ আপুনি যিটো ফিজ আপুনি লয় তাৰ ভিতৰত ধৰক কি ধৰণৰ চাই দিয়ে তাৰ ভিতৰত কৰি দিয়ে বাস্তুৰ ক্ষেত্ৰত কি হয় তাত যোৱাৰ পিছত ভিজিট কৰাৰ পিছত সম্পূৰ্ণৰূপে চববিলাকতো মই গমেই পাই যাওঁ আৰু তাত কিবিলাক কাৰেকশ্যন আৰু মডিফিকেশ্যন কি কৰিব লাগে সেইখিনি উইথ ৰিমেডিয়েল মেজাৰৰ সৈতে চববিলাক তেওঁলোকক দি দিয়া যায় আৰু অৱশ্যে এটা কথা মোৰ ফালৰ পৰা মই কোনো ৰিমেডিয়েল মেজাৰ মই নিদিওঁ কাৰণ আকৌ বহুতে কি কৰে মানে ফিজটো কম ল'ব আৰু বাকী বস্তুবিলাক তাৰ ডিঙিত বান্ধি দিয়ে এসোপামান তেতিয়া মানে ফিজ সেইটো বাঢ়ি যায় সেইবিলাক মোৰ লগত প্ৰচেছ হেৰি নাই মই কেৱল মাত্ৰ ভিজিট আৰু অবজাৰভেশ্যনৰ কাৰণে মই হেৰি লওঁ আৰু সেইটো মই ড্ৰয়িঙৰ মাধ্যমতে মই চাওঁ গতিকে সেইটো মই ফিজ লওঁ আৰু কেনেকৈ কাৰেকশ্যন কৰিব লাগে মই কৰি দিওঁ আৰু সেইটো ওৱান টাইম ধৰক একবাৰ
গৈ মই চাই দিয়াৰ পিছত সেইখিনি কৰাৰ পিছত আৰু ঠিক হৈ যায়, কোনো কথা নাই। অৱশ্যে এইটো যিটো মই আপোনালোকক কৈছো ফিজৰ বিষয়ে, এইটো মানে ৰেচিডেঞ্চিয়েলৰ কাৰণে হে। হয় যদি কমাৰ্চিয়েল হয় তেতিয়াহ'লে সেইটো এক্সট্ৰা ফিজ হ'ব, সেইটো 50,000-ৰ মানে এবভত। যদি কোনোবা শ্বপিং মল আছে, কোনোবা তেনেকুৱা যদি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আছে, বিজনেছ ছেক্টৰ আছে, য'ত পইচাৰ উপাৰ্জন হয়, সেইটো 50,000 এবভ হ'ব, সেইটো মানে কাৰেকশ্যন কৰাৰ কাৰণে। সেইভাগে ফিজবিলাক হয় মোৰ থাকে। নিশ্চয় এই ফিজ ষ্ট্ৰাকচাৰটো ছাৰে কৈ দিছে, এইখিনিৰ পৰা আমাৰ ভিউৱাৰ্ছ উপকৃত হ'ব, কাৰণ তেখেতসকলে মোকো কেতিয়াবা ফোন কৰি সোধে বা বিভিন্ন ধৰণৰ, গতিকে তেখেতৰ মুখৰ পৰাই এই কথাখিনি আমি জানিবৰ বাবে শ্ৰোতা ৰাইজৰ কাৰণে এৰি দিছোঁ।